মানে দেখাত কেনেকুৱা আছিলে মুখত কিবা বান্ধি আহিছিল নেকি দেখাত তেওঁ চাপৰকে হোৱাইট কালাৰ টি চাৰ্ট এটা পিন্ধি আহিছিলে আৰু মুখত ৰুমালৰ মাস্ক এখন মাৰি আহিছিলে বাইক লৈ আহিছিল না দুইজনে মুখত মাৰা আছিল নেকি হয় দুইজনে মুখত মাস্ক মাৰি আহিছিলে হেৰি বাইক নম্বৰটো দেখিছা নে বাইকৰ বাইকৰ নম্বৰটো AS15 আছিলে মই বাকীখিনি দেখিব নোৱাৰিলোঁ হিন্দীটো কেনেধৰণৰ হিন্দী কৈছে তেওঁ মানে I think the mural, it was a reminder of how much us women are really doing. বাহিৰৰ হেৰি ষ্টেটৰ হিন্দী নিচিনা মানে কৈছিলে বাহিৰৰ আৰু আমাৰ ইয়াৰ হিন্দী মানে নিচিনা নহয় তেওঁ লোকেল হিন্দীয়ে মানে কৈছিলে ঠিক আছে মানে আমি প্ৰায় 5:15 মানত মানে আমি কিবা দোকান কৰিবলগীয়া আছিলে আমি কৈছে মই কমাজান লাগিছিল তেতিয়া এই সময়তে মানে কি হ'ল আমি ওলাই যোৱাৰ পিছতেই আমাৰ ঘৰত মানে দুজন ল'ৰা আহি পেলাই ছোৱালীহঁতক মানে আমি আগতেও তেনেকৈ ঘৰত গিৰিলত তলা মাৰি পেলাই এৰি থৈ যাওঁ আৰু তেওঁলোকক কওঁ যে তোমালোকে কোনোবা আহিলে গিৰিলৰ তলা দি কিন্তু তেওঁলোকে আহি পেলাই আমি তেওঁলোকে আহি পেলাই মানে এজনে বাইকতে বহি আছে আৰু এজন নামি কি ভাষা কৈছে হিন্দী ভাষা কৈছে গতিকে তেওঁ পানী বিচাৰিলে হিন্দীতে ক'লে তাৰপৰা আমাৰ ছোৱালীয়ে ডাঙৰজনীয়ে ভাবিলে কি পানীগিলাচ দিওঁ তাৰপিছত নিজৰ পানীগিলাচ ওচৰৰ পৰা আনি পেলাই গিৰিলে পেকেটি দিবলৈ বিচাৰিছিলে কিন্তু পেকেটিখিনিৰ পৰা গিলাচটো পৰহি নগ'ল নোযোৱাৰ কাৰণে তেওঁ কলাটো খুলি পেলাই পানীগিলাচ দিলে পানীগিলাচ দিয়াৰ পিছতে তেওঁ পানীগিলাচ খাই পেলাই পানীগিলাচটো দিয়ে তেওঁ হাতত ধৰি টানি গ'ল এতিয়া আমাৰ ছোৱালীয়ে মানে কি উঠি খেলে আৰু কিকবক্সিঙত তেওঁ নেশ্যনেল খেলিছে আৰু কিকবক্সিঙত নেশ্যনেল গতিকে তেওঁ সেইবিলাক কিপাৰ আছিলে গতিকে তেওঁ ডিফেন্সটো কৰি পেলাই তেওঁ মাৰধৰ কৰি পেলাই তেওঁ চলালে এতিয়া কি কৰিছে আপোনালোকে তেতিয়া আমি ঘূৰি আহি পালোঁ ঘূৰি আহি পোৱাৰ পিছতে তেওঁলোকে আমাৰ ছোৱালীয়ে কথাবিলাক ক'লে তাৰপিছতেতো আমি এতিয়া প্ৰশাসনক জনাইছোঁ আৰু প্ৰশাসনক আমি মানে অনুৰোধ কৰিছোঁ যে আমাৰ আগতেও এনেকুৱা আমাৰ আজিলৈকে গহপুৰত শুনা নাই গহপুৰ অঞ্চলত শুনা নাই যে আজিলৈকে এনেকুৱা এটা ঘটনা হৈছে গতিকে এইটো মানে বহুত চিন্তনীয় বিষয় গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই বস্তুটো এটা মানে সুবিচাৰ হ'ব লাগে বাইক এখন লৈ আহিছিলে কিবা নম্বৰ মনত আছে বাইকখন লৈ আহিছিলে মানে ছোৱালীয়ে বাইকখনৰ নাম্বাৰটো ৰাখিব নোৱাৰিলে কিন্তু AS15টো মনত থাকিলে যে 15টো আমি এতিয়া চালোঁ যে 15টো বৰপেটা আহিছিল আৰক্ষী আহিছিল নেকি আৰক্ষী আহিছিলে আমাৰ ঘাইগাঁও থানাৰ অফিচাৰ আহিছিলে আমাৰ কাষতে আমাৰ ঘৰখনৰ মিস্ত্ৰী লাগি আছে আৰু তেওঁলোককো মোৰ সন্দেহ মই তেওঁলোকক ক'লোঁ তেতিয়াহ'লে তেওঁলোকে সোধপোছ কৰিছে আপুনি কি বুলি ভাবে কোন মানুহ হ'ব পাৰে এইটোতো এতিয়া ঘপকৈ ধৰক দুজন বাইক লৈ আহি পেলাই আমাৰ ঘৰত যে ছোৱালীকেইজনী অকলে আছে আমি দুজন যে নাই এই বস্তুটো তেনেকৈ বাহিৰা মানুহেতো নাজানে ইয়াৰ পৰাতো কিবা কিবি হ'লেও কোনোবা ওচৰৰ কোনোবাই ইনফৰ্মেশ্যন দিব লাগিব তেতিয়াহে তেওঁলোকে আহি পেলাই তেনেকুৱা কৰিব পাৰিব গতিকে মোৰ সন্দেহ কিন্তু ওচৰৰ পাজৰে মোৰ সন্দেহ এটা